সমস্ত ভূতৰে তুমিহি আত্মা হৃদয় পৰম গুৰু তথাপি সেৱাৰ অনুহাৰে কৃপা কৰা যেন কল্পতৰু। নমস্কাৰ, স্বাগতম জনাইছোঁ মই তগৰ অসম চেনেলটোলৈ। আৰু আজি আমি আহি পাইছোঁহি ভাওনা আখৰাৰ বৰ আখৰা দিনাত অহা 5 জানুৱাৰী তাৰিখে আমাৰ অনুষ্ঠানটি মঞ্চস্থ কৰা হ'ব, আমাৰ নাটকেইখনি মঞ্চস্থ কৰা হ'ব। সেইটোকে আপোনালোক সকলোকে এই অনুষ্ঠানটিত উপস্থিত থাকি আমাৰ এই ভাওনা মঞ্চস্থ কৰা দিনটোত সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিলোঁ। 2025 চনৰ প্ৰথমটো ভিডিঅ' আজি আপোনালোকলৈ বুলি। আজি 3 তাৰিখ আৰু এই 3 তাৰিখতেই মই 2025 চনৰ প্ৰথমটো ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে। নতুন বছৰটো যেন সকলোৰে ভালে কুশলে যাওক। আৰু সেইদিনা যে কৈছিলোঁ 2024 চনৰ পুৰণা বৰ্ষটো সেইটোত দিছিলোঁ, সেইটোত কৈছিলোঁ এটা সুখবৰ বুলি। সুখবৰ আচলতে এটা মানে ভাল অনুষ্ঠান আয়োজন কৰিছিলোঁ আমি। সেইটো হৈছে ভাওনা আখৰা। যিহেতু বহুত কেইদিনৰ আগৰে পৰা ভাওনা আখৰা চলি আহিছিল আৰু সেই ভাওনা আখৰাত অহা 5 তাৰিখে দেওবাৰে, কালি পৰহিলৈ, এইটো দেওবাৰে 5 তাৰিখে জানুৱাৰী মাহৰ সেই 5 তাৰিখে আমি ভাওনা প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। আৰু এইখন হৈছে গোহাৰি তাৰ। সেই অনুষ্ঠানটিত ভাওনা প্ৰদৰ্শন কৰা অনুষ্ঠানটিত আপোনালোক সকলোৱে উপস্থিত থাকিব বুলি সেই অনুষ্ঠানটিত উপস্থিত থাকিব বুলি আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিলোঁ। এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকলৈ উপস্থিত বা নিমন্ত্ৰণী শৰাই আপোনালোকলৈ আগবঢ়াইছোঁ। তো আহিব সকলোৱে, একেলগে মিলি জুলি চাম।